MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাহক আজিৰ সংবাদ। অৰ্কিড বয় খ্যাত সমীৰ ৰয় উদ্যোগত বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা আৰু ND খুৰাৰ সন্মানাৰ্থে অৰ্কিড ৰোপণৰ এটি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। চাহক আমাৰ এই প্ৰতিবেদনটি। অৰ্কিড বয় খ্যাত সমীৰ ৰয় উদ্যোগত বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা আৰু ND খুৰাৰ সন্মানাৰ্থে অৰ্কিড ৰোপণৰ এটি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে মৃদুলা বৰুৱা আৰু ND খুৰাৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ অনুষ্ঠানত ভাগ লৈ প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ক উৎসাহিত কৰিলে জনপ্ৰিয় শিল্পী বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ জনপ্ৰিয় চৰিত্ৰ KK আৰু মোহন খ্যাত সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওট আৰু মুন্মী ফুকন, দেৱজিৎ মজুমদাৰ তথা পৰিচালক প্ৰযোজক সামাজিক সাংস্কৃতিক কৰ্মী জোনমণি দেৱী খাউণ্ডে মুক্তি পাবলগীয়া অসমীয়া ছবিখনৰ প্ৰচাৰ কৰাৰ লগতে ৰোপণ কৰিলে অৰ্কিড। অসমীয়া চলচ্চিত্ৰ ইমন আৰু হিন্দী ছবি কুকিৰ প্ৰমোচনৰ বাবে অলপতে যোৰহাটলৈ অহা সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওট, মুন্মী ফুকন, দেৱজিৎ মজুমদাৰ আৰু পৰিচালক প্ৰযোজক সামাজিক সাংস্কৃতিক কৰ্মী জোনমণি দেৱী খাউণ্ডে ক্ৰমে যোৰহাটৰ তৰুণৰাম ফুকন পথৰ ডকাছ আৰু দেৱচন্দ্ৰ বৰুৱা মহাবিদ্যালয়ত অৰ্কিড ৰোপণৰ এটি কাৰ্যসূচী ৰূপায়ণ কৰে। ধন্যবাদ। আৰু দাদাই কৈছে যে আমি আচলতে চিনেমা ইমন 5 জুলাইত যি আহি আছে তাৰ প্ৰচাৰৰ কাৰণে আহিছোঁ আৰু দাদাই নিজেও অসমীয়া চিনেমা প্ৰচাৰত যথেষ্ট অৰিহণা আছে। তেওঁ অকলে সেই কামখিনি কৰিয়ে থাকে। আমি গ্ৰুপ হৈও আজি আহিছোঁ, তেখেতক লগত লৈ আমি যি পাৰোঁ অকণমান প্ৰচাৰ কৰিছোঁ, ৰাইজৰ মাজত সোমাব বিচাৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে চিনেমাখন চাব আৰু ভাল পাব, আমাক উৎসাহিত কৰিব। 5 জুলাই কৰিছে। মই আজি সৌভাগ্যৱান যে মই এই যাত্ৰাৰ সহযোগী হ'ব পাৰিছোঁ। ডক্টৰ MD খুৰাৰ সোঁৱৰণত অৰ্কিড ৰোপণ। গতিকে অৰ্কিড এটা ৰেয়াৰ প্ৰজাতিৰ বস্তু আমাৰ নৰ্থ ইষ্টত পায়। গতিকে আমি এই অৰ্কিডসমূহ সংৰক্ষণ কৰিব লাগে আৰু সৌন্দৰ্য বৰ্ধনৰো ই এটা বস্তু আহিলা, কাৰণ খুব সুন্দৰকৈ অৰ্কিডবোৰ যেতিয়া ফুলি থাকে পৰিৱেশটো ধুনীয়া লাগে। মই কুকিৰ প্ৰমোচনৰ কাৰণে আহিছিলোঁ যোৰহাটলৈ। কুকি নামৰ এখন হিন্দী চিনেমা আমি ৰিলিজ কৰি আছোঁ। গতিকে আহোঁতে এই অৰ্কিড ৰোপণ কৰাৰ সুযোগটো পালোঁ। মই সমীৰক ধন্যবাদ জনাইছোঁ আৰু এনে যাত্ৰা আমাৰ সকলোৱে কৰি থাকক। আমাৰ নতুন ছাত্ৰীসকল যিখিনি কৰি আছে সঁচাকৈ শলাগিবলগীয়া আৰু আপোনাৰ নিচিনা মানুহ আচলতে আমাক আৰু লাগে। অকল চিনেমা বুলিয়ে নহয়, এতিয়া আপুনি এইখিনি যিমানখিনি কাম কৰি আছে নহয়, আজি আমি কি হয়, আজিৰ সময়ত আমি বহুতক মাতি নাপাওঁ, কিন্তু আপুনি নিজে যে আগবাঢ়ি আহিছিলে তাৰ কাৰণে আপোনাক একদম বহুত ধন্যবাদ দিম। মই ভাবোঁ বৰ্তমান অসমীয়া ছবিৰ এক সোণালী যুগ আৰু ইতিমধ্যে কেইবাখনো ছবি মুক্তি লাভ কৰিছে আৰু ইতিমধ্যে ৰাইজে আদৰি লৈছে। কিয়নো আমাৰ অসমবাসী ৰাইজে ইতিমধ্যেই গম পাইছে যে আমি নিজৰ ফিল্ম ইণ্ডাষ্ট্ৰী, নিজৰ ছবি উদ্যোগটিক আমি নিজে আগবাঢ়ি লৈ যাব লাগিব, বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগিব। এক জাতীয়তা গঢ় লৈ উঠিছে, এক ৰিভলিউশ্যন গঢ় লৈ উঠিছে আৰু তাৰ ব্যতিক্ৰম নহয় এক খুব সুন্দৰ সৃষ্টি অসমৰ মাতৃভূমিত ইমন। আৰু ইমন হৈছে হাঁহিৰ খোৰাক যোগোৱা সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী এক ছবি, যিখন ছবিত আছে আমি নিজে অনুভৱ কৰিব পৰা বাস্তৱ এক জীৱন গাথা
আৰু খুব এটা সুন্দৰ ছবি ইতিমধ্যে প্ৰথম পৰিচালিত ছবি অসীম বৈশ্য ইতিমধ্যে আমাৰ অসমীয়া ছবি উদ্যোগটিত বৃহৎ কণ্ট্ৰিবিউশ্যন তেখেতৰ আছে আৰু ইতিমধ্যে তেখেতৰ সৃষ্টিমূলক যি প্ৰতিভা আছে ইতিমধ্যে ৰাষ্ট্ৰীয় ক্ষেত্ৰত তেখেতে প্ৰমাণিত কৰি সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও।